এই গাইছ ৰাতিপুৱা এনে পৰিৱেশ আপোনালোকে দেখা পাইছে আৰু মই ধুনীয়াকৈ এটা পথাৰত যাই আছোঁ আৰু এইবোৰ বিয়াৰ কি সুন্দৰ মানে বিয়াৰবোৰ হৈছে আপোনালোকে দেখা পাইছে আৰু ধুনীয়াকৈ পথাৰত যাই আছোঁ ৰ'ব চাই ৰাখছোঁ আপোনালোকে। তো গাইছ মই ঘৰৰ পৰা ধুনীয়াকৈ ওলাই আহিলোঁ আৰু আহি পেলাই এতিয়া মানে ধুনীয়াকৈ পথাৰত যাই আছোঁ। আমাৰ মানে পথাৰ মানে সেই গাইছ আমাৰ ফুল কেইডালমান কৰিছিলোঁ আৰু মানে তাকে খাই আছোঁ অলপকৈ। আজি মানে অলপ পানী চানী দিম আৰু পানী মানে আমাৰ কেছটো অলপ বেলেগ, সেইকাৰণে তাৰমানে মাটি নেৰাতে পানী দিব লগা হ'ল গাইছ, গম পাইছেনে। আৰু মই দাড়িডাল খুৰি দিলোঁ যে গাইছ, কাৰণ এই কেম্বা দেখা আছি মানে দাড়িডাল খুৰি দিয়ে গোটেই কৰি শিয়ালটো আনপা আছি খুৰি দিলোঁ দে, কাৰণ বহুত দিন খুৰোৱা নাই নে দাড়িডাল একদম মস্ত লাম্বা যাব দাড়ি নুখুৰা পাতে, সেইকাৰণে এবাৰ পুৰা চিয়ালাই দিলোঁ আৰু গাইছ। আৰু সুন্দৰকৈ দেখা আছোঁ চাই ৰাখ। আৰু গাইছ আমাৰ ফুল হৈছে এইখিনিয়ে ধুনীয়াকৈ আপোনালোকে দেখা পাইছে, এইবোৰ ফুল সুন্দৰকৈ ডাঙৰ হৈছে, কিন্তু মানে আমাৰ ফুলখিনি মানে মাটি নেতাকে পানী দিম মানে কি পানী দিব পৰা আছি কিন্তু মাটি দিব পৰা নাই, ফুলকেইডালক পানী লাগে মাটি দিব পৰা নাই আৰু ধুনীয়াকৈ সেইকাৰণে মই বঢ়িয়াকৈ দি লওঁ। আৰু এইখিনিত ঘাঁহ আছে মানে এৰে পেৰাই মানে তাকেলৈকে অলপমান ঘাঁহ আছে একদম তাকেলৈকে নহয় আৰু সুন্দৰকৈ আপোনালোকক দেখাই আছোঁ। মুঠতে খাই লওঁ ধুনীয়াকৈ আৰু চাই থাকক ধুনীয়াকৈ, মানে সিনাত খাই পেলাই আপোনালোকক লগ পাই আছোঁ। মানে গোটেইখিনি জানো ঘাঁহ নোৱাৰোঁ, কাৰণতো মানে তো বহুখিনি আছে, বহুত লাইন আছে, মোটামুটি 8 লাইনমান আছে, সেইকাৰণে নৰো গোটেই ঘাঁহ আৰু ধুনীয়াকৈ খাই লওঁ ৰ'ব। আৰু যিটো মানে পানী দিব লাগিব সেই পানীৰ কাৰণে মানে এটা কাম কৰিব লাগিব, মানে আলি দিব লাগিব ধুনীয়াকৈ। আলিকেইটা দি লওঁ সেই মানে মোটামুটি 4-5টামান আলি দি লওঁ অলপ ডাঙৰ ডাঙৰকৈ, তাৰপৰা পানী মাৰি দিম। তাৰপৰা যেতিয়া মানে পানীটো মাৰা হ'ব, যেতিয়া পানীটো মাৰা হোৱাৰ পিছত শুকাব, শুকোৱাৰ পিছত মানে একদম চাচি পেলাই মাটি দি যাম আৰু গাইছ। তো বাকী গাইছ ধুনীয়াকৈ আমি মানে সুন্দৰকৈ আলি দি আছোঁ, সেই দেখা পাইছে আপোনালোকে এটা আলি ধুনীয়াকৈ সুন্দৰকৈ এই পুৰা আস্তে আস্তে দি আছোঁ, এই পুৰা একদম লগাই দিব লাগিব বেৰা। আৰু এই হেপানে আপোনালোকে দেখা পাইছে সেইটো এটা আলি পুৰা একদম টকা লগাই দিছোঁ, জুম কৰি সেইটো ৰ'ব আপোনালোকক, সেইটোতো আপোনালোকে দেখা পাইছে আলিটো পুৰা একদম দি আছোঁ আস্তে আস্তে। আৰু ধুনীয়াকৈ বাকী দিনটো মানে কি কৰোঁ ধুনীয়াকৈ ব্লগটোত আপোনালোকক দেখাই আছোঁ, ধুনীয়াকৈ চাই থাকক। আৰু মোৰ ৰদচি এখন নাই কিন্তু মানুহতকৈ এখনো বেছি ওজন গাইছ, চাই থাকক আপোনালোকে ধুনীয়াকৈ। তো গাইছ ফাইনেলি ধুনীয়াকৈ আমি মানে তোমাৰ এইটোটা আলি হৈ গ'লা বঢ়িয়াকৈ সুন্দৰকৈ একদম এই টাকালৈকে আলিটো হৈ গ'লা পুৰা একদম ডাইৰেক্ট। আৰু এতিয়া মানে আৰু এটা আলি দিব লাগিব, হেপান দিয়া এটা বা লাষ্টত এটা দিব লাগিব, তাকে এতিয়া গাইছ কোৱানিৰা তাকে ভাবি আছোঁ ৰ'ব। মানে এসোপা যদি আলি হয় মানে সেই যে লম্বা জেগা না বিৰাট থকাত দৰে খাই থাকিব, সেইকাৰণে ভাবছোঁ সহজ কৰি দিয়া অলপ, মানে বেছি যাতে দূৰো নহয় ওচৰো নহয়, সেনেই আৰু চাই ৰাখছোঁ আপোনালোকে। বাকী গাইছ ধুনীয়াকৈ হৈ গ'ল দিয়ে সুন্দৰকৈ এইটো লাইনো হৈ গৈছে পুৰা এই তাকালৈকে দিছোঁ সুন্দৰকৈ, মোটামুটি 4টা দিয়ে গৈছে। আমাৰ মানে একদম মানে সেই আপোনাৰ এই যে আছে মানে আলি 4টা দিয়া গৈছে আৰু 4টা দিয়া গৈছে। এতিয়া মানে পানী মাৰাই কথা আৰু বেলেগ নাই এটা কাম। আৰু এইখিনিত মানে ঘাঁহ অলপ ৰৈ গ'ল, মানে এইখিনিত কি পানী চানী দিয়া হোৱাৰ পিছত ডাইৰেক্ট একেবাৰে কি কৰিম ঘাঁহ মই ডাইৰেক্ট মাটি দি যাম একেবাৰে ৰচিনে, মানে এতিয়া পানী দিব যিহেতুকে সেইকাৰণে মোৰো ঘাই বাটটো সৰু হৈ গৈছে দে গাইছ। এতিয়া ঘৰৰ পৰা আহোঁ দে গাইছ পানী চানী চাহ তাহ খাই অলপ আহোঁ আৰু আপোনালোক ধুনীয়াকৈ চাই ৰাখছোঁ ভিডিঅ'টো। তো বাকী ধুনীয়াকৈ ঘৰৰ পৰা আহি পাৰোঁ গাইছ, আৰু ধুনীয়াকৈ এতিয়া মানে পাইপডাল টানি দিছোঁ, এডাল হৈছে মানে পাইপ, আৰু আপোনাৰ ধুনীয়াকৈ এতিয়া পাইপডাল ধুনীয়াকৈ টানি দিছোঁ আৰু আপোনাৰ এই একদম কাষে দিছোঁ, কাৰণ বিয়াৰ গিলা আছে নে গাইছ আপোনালোকে দেখাই পাইছেনে, এইগিলা বিয়াৰ এইগিলা আছে বিয়াৰ সুন্দৰকৈ এই একদম সেইটো মিচিং এই দেখা পাইছেনে সেইটো মিচিং আৰু এনেকৈ দিছোঁ। আৰু এতিয়া পানী চানী ধুনীয়াকৈ মাৰোঁ দেখাই আছোঁ ৰ'ব। আৰু এবাৰে ধুনীয়াকৈ মিচিং ষ্টাৰ্ট দিছে বঢ়িয়াকৈ, এতিয়া সুন্দৰকৈ আহিছে পানী আস্তে আস্তে আছে, এতিয়া ফুল তাৰমানে একদম ভৰ্তি যাব আৰু গাইছ বঢ়িয়াকৈ। আৰু এবাৰ আমাৰ ডিভেট আহিছে আৰু এবাৰে হৰেপা কেনে লাগিছে কুচিয়া মাছ চাব লাগিব যাম অলপ দেৰিকৈ যাম, অলপ দেৰিকৈ মানে এনে অলপমান দেখাম ভিডিঅ'ত কুচিয়াও দেখাম আমি আৰু গোটাই চব দেখাম গাইছ, চাই থাকক খালীকৈ আপোনালোকে। গাইছ পথাৰৰ পৰা আহি পালোঁ ৰ, আৰু মানে যি দেখিছোঁ এইগিলা ধান চান আঁকা থৈ দিছে গাইছ, মানে এই পথাৰৰ মানুহে আনিছে তোৰ পৰা ধান আনি পেলাই থৈ দিছে, এইগিলা ধান ধুনীয়াকৈ আৰু এটা ইয়াৰ পৰা গাড়ীতকৈ লৈ যাব। আৰু মানে ঘৰত দেখি আছোঁ ৰ'ব, মানে ঘৰত আছোঁ ৰ'ব অলপ আৰু ধান চান কৰিছিল নে এইগিলা ধান সুন্দৰকৈ আনি পেলাই দুইটা থৈ দিছে আৰু ধুনীয়াকৈ মানে আৰু ধুনীয়াকৈ পানী চানী অলপ খাই লওঁ। তো বাকী গাইছ মানে ধুনীয়াকৈ আমি মানে ফুলো সুত্ৰ হৈ পেলাই, আৰু কালি আপোনালোকক মানে অলপমান দেখাই হ'ল, কাৰণ মানে কি কামত বিজি হৈ গ'লোঁ, বিজি মানে কি চাৰ হয় পানী চানী গিলা আলি চালি দিওঁতে তাৰমানে আমাৰ বহুত টাইম লাগিছে, সেইকাৰণে আপোনালোকক নেদেখালোঁ। এতিয়া ধুনীয়াকৈ দেখাই দিয়া মানে পানী চানী দিয়াৰ পিছত মানে ফুলকেইডাল কেনেকৈ আছে, আৰু আপোনাৰ ধুনীয়াকৈ পানী চানী দিয়াৰ পিছত আমাৰ ফুলকেইডাল ধুনীয়াকৈ আনিছে, মানে একদম বঢ়িয়া চিক এটা আছে সুন্দৰ। আৰু এইগিলা যে শিশু মানে
আৰু এইগিলা যেতিয়া ধুনীয়াকৈ মানে শুকাব তেতিয়া মানে আমি ধুনীয়াকৈ কি মাটি দিব লাগিব বঢ়িয়াকৈ চাচি মাটি দিম আৰু আপোনাৰ এইখিনি ঘাঁহই নহ'ল এইখিনি আৰু চাচিব ল'লোঁ মাটি দিম দে আৰু আপোনাৰ ধুনীয়াকৈ দিবাৰ আহি বেছি আৰু আপোনাৰ আমি ধুনীয়াকৈ মানে কি কুচিয়া মাছ চাবলৈ যাম আৰু কুচিয়া মাছৰ ভিডিঅ'টো অলপ বেলেগ হ'ব আপোনালোকে খালি কি চাব এইটো ভিডিঅ'ৰ পিছত মানে কি কুচিয়া মাছো ভিডিঅ' পাব শাকো দিছি আমাৰ মাহঁতে বঢ়িয়াকৈ শাক দিছে আপোনাৰ পানী চানী পাইছে ধুনীয়াকৈ আপোনালোকে দেখাই পাইছে আৰু আপোনাৰ ধুনীয়াকৈ এইগিলাখন শাক খাব লাগিব ডাঙৰ লিগাইছে দেখিছে নে কি ধুনীয়া আছে এই আৰু ধুনীয়াকৈ আমাৰ মানে পৰিৱেশটো সুন্দৰ আৰু তো বাকী ধুনীয়াকৈ মানে ভিডিঅ'টো শেষ কৰি দিলোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই পেলাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো ধুনীয়াকৈ কৰি দিব আৰু এতিয়া ধুনীয়াকৈ আমি কি কুচিয়া মাছ চাবলৈ যাওঁ আৰু কুচিয়া মাছৰ ভিডিঅ'টো একদম ধামাকা ভিডিঅ' দি আছোঁ পাওঁ নাপাওঁ আপোনালোকে ভিডিঅ'টোত গম পাব হয়নে নহয় দীপ আৰু এতিয়া ধুনীয়াকৈ যাওঁ আৰু ভিডিঅ'টো আপোনালোকে চাই পেলাই এনজয় কৰক